লোকসভাত আজি দিনৰ 11 বজাত 2021-22 বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উত্থাপন কৰা বাজেট জনসাধাৰণৰ বাবে আশাব্যঞ্জক হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশা প্ৰকাশ। স্বামী বিবেকানন্দই এখন জাগ্ৰত ভাৰত সৃষ্টি কৰিব বিচাৰিছিল যি ৰাজনীতি অথবা আঞ্চলিকতাবাদৰ ঊৰ্ধত আছিল বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য। আজিৰে পৰা দেশৰ সকলোবোৰ চলচ্চিত্ৰ গৃহ আৰু বিনোদন কেন্দ্ৰ 100% দৰ্শকেৰে খোলাৰ অনুমতি প্ৰদান। আৰু মেডাম মেফিৰ তাৎপৰ্যৰ মূল্যায়ন তথা পূৰ্বপুৰুষসকলৰ আদৰ্শেৰে ৰাজ্যখনত সমন্বয় আৰু মিলাপ্ৰীতিৰ বান্ধোন শক্তিশালী কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান। নমস্কাৰ, পুৱাৰ বাতৰিলৈ স্বাগতম। ষ্টুডিঅ'ত মই নৱজিৎ ডেকা। এতিয়া বিতং বাতৰি। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি দিনৰ 11 বজাত লোকসভাত 2021-22 বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন কৰিব। এই বাজেট সম্পৰ্কত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত দাখিল হ'বলগীয়া 2021-22 বৰ্ষৰ বাজেটত বিত্তমন্ত্ৰী সীতাৰমণে পূৰ্বতে ঘোষণা কৰা বিভিন্ন পেকেজ প্ৰতিফলিত হ'ব বুলি নিশ্চয়তা প্ৰদান কৰে। কোভিড-19 মহামাৰীৰ বাবে যোৱা 10 মাহ ধৰি হোৱা লকডাউনৰ পৰিপ্ৰেক্ষিতত দেশে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ পাছত এইবাৰৰ বাজেটত জনসাধাৰণৰ বাবে আশাব্যঞ্জক হ'ব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে যোৱা শুকুৰবাৰে বিত্তমন্ত্ৰী সীতাৰমণে সংসদত 2020-21 বৰ্ষৰ অৰ্থনৈতিক সমীক্ষা উত্থাপন কৰে। এই অৰ্থনৈতিক সমীক্ষাত দেশৰ মুঠ ঘৰুৱা উৎপাদন আগন্তুক বিত্তীয় বৰ্ষত 11% উপনীত হ'ব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰিছিল। এইবাৰৰ কেন্দ্ৰীয় বাজেট প্ৰথমবাৰৰ বাবে সংসদত ডিজিটেল মাধ্যমেৰে উত্থাপন কৰাৰ লগতে কেন্দ্ৰীয় বাজেটৰ তথ্য মোবাইল এপ যোগেও জনসাধাৰণে লাভ কৰিব বুলিও সীতাৰমণে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে স্বামী বিবেকানন্দই ভাৰতক এখন সাংস্কৃতিকভাৱে সজাগ ৰাষ্ট্ৰ হিচাপে জ্ঞান কৰিছিল আৰু ই শতিকাজুৰি এতিয়াও সজীৱ হৈ আছে। স্বামী বিবেকানন্দই আৰম্ভ কৰা প্ৰবুদ্ধ ভাৰত নামৰ ৰামকৃষ্ণ মিছনৰ এখন মাহেকীয়া আলোচনীৰ 125 সংখ্যক বাৰ্ষিকী উদযাপন উপলক্ষে ভিডিঅ' কনফাৰেন্সিং যোগে দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ কয় যে স্বামীজীয়ে এখন জাগ্ৰত ভাৰত সৃষ্টি কৰিবলৈ বিচাৰিছিল যি ৰাজনীতি অথবা আঞ্চলিকতাবাদৰ ঊৰ্ধত আছিল। স্বামী বিবেকানন্দই মহীশূৰৰ মহাৰাজ আৰু স্বামী ৰামকৃষ্ণ নন্দালৈ লিখা পত্ৰৰ প্ৰসংগ উল্লেখ কৰি স্বামীজীৰ দুখীয়াক সবলীকৰণৰ দুটা মতত প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে দুখীয়াসকলৰ মাজত বেংক ব্যৱস্থা যদি সহজলভ্য হয় তেন্তে জন ধন যোজনা ৰূপায়ণ কৰাটো সহজসাধ্য নহ'ব। If the poor themselves cannot easily go to the empowerment, this is the approach with which India is moving ahead today. If the poor cannot access banks, then banks must reach the poor. That is what the Jan Dhan Yojana did. If the poor cannot access insurance, then insurance must reach the poor. This is what the Jan Suraksha Scheme did. If the poor cannot access healthcare, then we must take healthcare to the poor. This is what Ayushman Bharat scheme did. Roads, education, electricity, and internet connectivity are being taken to the every corner of the country, especially to the poor. চলচ্চিত্ৰ আৰু বিনোদন উদ্যোগলৈ বৃহৎ সকাহ প্ৰদানেৰে কেন্দ্ৰীয় চৰকাৰে আজিৰে পৰা দেশৰ সকলোবোৰ চলচ্চিত্ৰ গৃহ 100% দৰ্শকৰ উপস্থিতিৰে খোলাৰ অনুমতি প্ৰদান কৰিছে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এই সন্দৰ্ভত নতুন নীতি নিৰ্দেশনা জাৰি কৰি ছবিগৃহ, থিয়েটাৰ আৰু মাল্টিপ্লেক্সসমূহ 100% দৰ্শকেৰে খোলাৰ অনুমতি দিছে। আনহাতে কণ্টেইনমেণ্ট জোনসমূহত এই নীতি নিৰ্দেশনা বলবৎ নহ'ব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে কয় যে চৰকাৰৰ এই নতুন নিৰ্দেশনাৰ ফলত মহামাৰীৰ সুদীৰ্ঘ দিনৰ পাছত বিনোদন কেন্দ্ৰসমূহলৈ স্বাভাৱিক পৰিস্থিতি ঘূৰি আহিব। आने वाले और जाने वाली भीड़ एकदम ना हो, सैनिटाइजेशन और कोविड प्रोटोकॉल का पूरा सावधानी बरतनी होगी। लेकिन वहां के स्टॉल से खरीद करके ग्राहक थिएटर में खाने की चीजें ले जा सकता है।
দেশত 2021 বৰ্ষৰ বাবে পালছ পলিঅ' কাৰ্যসূচী কালিৰে পৰা আৰম্ভ হৈছে। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৰাষ্ট্ৰপতি ভৱনত 5 বছৰৰ তলৰ কেইগৰাকীমান শিশুক পালছ পলিঅ' প্ৰতিষেধক খুৱাই এই ৰাষ্ট্ৰজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই সন্দৰ্ভত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডক্টৰ হৰ্ষবৰ্ধনে কয় যে 2014 চনৰ 27 মাৰ্চত ভাৰতকে ধৰি দক্ষিণ পূব এছিয়া অঞ্চলক বিশ্ব স্বাস্থ্য সংস্থাই পলিঅ'মুক্ত অঞ্চল হিচাপে ঘোষণা কৰি প্ৰমাণপত্ৰ প্ৰদান কৰিছিল। তেওঁ কয় যে গোলকীয়ভাৱে পলিঅ' নিৰ্মূলকৰণ নোহোৱালৈকে দেশত পলিঅ'ৰ প্ৰতিষেধক কাৰ্যসূচী আৰু ইয়াৰ নিৰীক্ষণৰ প্ৰয়োজনীয়তা আছে। তেওঁ আৰু কয় যে সাৰ্বজনীন প্ৰতিষেধক কাৰ্যসূচী মূলতঃ শিশুসকলক সুৰক্ষা দিয়াৰ উদ্দেশ্যে আৰম্ভ কৰা হৈছে। সমগ্ৰ দেশৰ লগতে অসমতো কালিৰে পৰা 5 বছৰ বয়সৰ তলৰ শিশুক পালছ পলিঅ'ৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ কৰা হৈছে। কাৰ্যসূচীৰ অংশ হিচাপে গুৱাহাটী মহানগৰীতো এই অভিযান আৰম্ভ কৰা হয়। ৰাজ্যৰ স্বাস্থ্য বিভাগে পালছ পলিঅ' অভিযানৰ সুবিধা গ্ৰহণ কৰিবলৈ অভিভাৱকসকলৰ প্ৰতি আহ্বান জনাইছে। ৰাজ্যৰ আন ঠাইৰ লগতে লখিমপুৰ জিলাতো কালি পুৱাৰে পৰা পালছ পলিঅ' প্ৰতিষেধক অভিযান আৰম্ভ কৰা হয়। জিলাখনৰ কদম মজলীয়া বিদ্যালয় প্ৰাংগণত 5 বছৰৰ তলৰ কেইবাটাও শিশুক প্ৰতিষেধক প্ৰদান কৰা হয়। সমগ্ৰ ৰাজ্যতে কালি টাই আহোমসকলৰ পূৰ্বপুৰুষসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে মেডাম মেফি পালন কৰা হয়। ৰাজ্যৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু তিনিচুকীয়া জিলা প্ৰশাসনৰ সহযোগত তিনিচুকীয়াৰ চপাখোৱাৰ শদিয়াত কেন্দ্ৰীয়ভাৱে মেডাম মেফি পালন কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মেডাম মেফিৰ তাৎপৰ্য মূল্যায়নেৰে পূৰ্বপুৰুষসকলৰ আদৰ্শেৰে ৰাজ্যখনৰ সাতাম পুৰুষীয়া সমন্বয় আৰু মিলাপ্ৰীতিৰ বান্ধন শক্তিশালী কৰাৰ বাবে সকলোৰে প্ৰতি আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে আহোম স্বৰ্গদেউসকলে উজনিৰ পৰা নামনিলৈ বহু মঠ মন্দিৰ দেৱালয় আদি নিৰ্মাণ কৰি উদাৰ দৃষ্টিভংগীৰে 5000 বছৰীয়া আমাৰ সনাতন সভ্যতা সংস্কৃতিৰ শক্তি বৃদ্ধি কৰাৰ লগতে আধ্যাত্মিকতাৰে পুষ্ট সমন্বয়ৰ সমাজ নিৰ্মাণৰ বাবে অৰিহণা যোগাই ৰাখিছে। অনুষ্ঠানৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীয়ে মেডাম মেফিৰ আধ্যাত্মিক কাৰ্যসূচীত অংশগ্ৰহণ কৰি টাই আহোমসকলৰ পূৰ্বপুৰুষসকলক শ্ৰদ্ধাৰে স্মৰণ কৰে। মেডাম মেফিৰ লগত সংগতি ৰাখি আয়োজন কৰা কুইজ প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলক মুখ্যমন্ত্ৰীয়ে পুৰস্কাৰ প্ৰদান কৰে। অনুষ্ঠানত মন্ত্ৰী সঞ্জয় কিষাণ আৰু নৱ কুমাৰ দলেও ভাষণ দিয়ে। এই উদাৰতা 5000 বছৰীয়া হিন্দু সভ্যতাৰ শক্তিশালী ভেটি নিৰ্মাণ কৰাৰ বাবে স্বৰ্গদেউসকলে বলিষ্ঠ দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰিছিল। কলিয়াবৰৰ কুঁৱৰীটোলৰ গান্ধী খেলপথাৰত কালি ৰাজ্যখনৰ প্ৰধান আঞ্চলিক দল অসম গণ পৰিষদৰ জাতীয় ঐক্য সমাৰোহ অনুষ্ঠিত হয়। সমাৰোহত দলৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰা, জ্যেষ্ঠ নেতা যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী, সাংস্কৃতিক গোটৰ নেত্ৰী কল্পনা পাটোৱাৰীকে ধৰি ভালেসংখ্যক দলীয় নেতাই অংশগ্ৰহণ কৰে। সমাৰোহ উপলক্ষে পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু স্মৃতি তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হয়। তেওঁলোকে বৰ্তমান সময়ত কোনো চিটাৰ পৰিকল্পনা কৰিব নোৱাৰে, কল্পনা কৰিব নোৱাৰে। আৰু সেইকাৰণে কংগ্ৰেছে সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলৰ মাজত তৎপৰতা আৰম্ভ হৈছে। বিৰোধী দল কংগ্ৰেছে কালি নগাঁও সদৰ বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে দুখনকৈ ৰাজহুৱা সভাৰ আয়োজন কৰে। নগাঁওৰ ফৌজদাৰপট্টিৰ আবু পথত অনুষ্ঠিত হোৱা সভাত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ লগতে জিলা কংগ্ৰেছৰ সভাপতি তপন কুমাৰ শৰ্মা, প্ৰাক্তন বিধায়ক ডাক্তৰ দুৰ্লভ চমুৱা, কংগ্ৰেছ নেতা শান্তনু শৰ্মা আদিয়ে ভাষণ দিয়ে আৰু ৰাইজক বিবেক ভোট দিবলৈ আহ্বান জনায়। মানুহৰ চাৰুত্ব পৰিসৰৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আজি তেওঁলোকে ওলাই আহিছে। নটিফিকেশ্যন যিদিনা দিব ইলেকশ্যনৰ, সেইদিনা দেখিব যে হিলদল ভাঙি ৰাইজ ওলাই আহিব, বিজেপিৰ বিৰুদ্ধে এক বিস্ফোৰণ হ'ব। আৰু বিশ্বনাথ জিলাৰ বিহালীৰ বৰগাঙত কালি অসম পৰিবহণ নিগমৰ নৱনিৰ্মিত বাছ আস্থানটো আনুষ্ঠানিকভাৱে মুকলি কৰে ৰাজ্যখনৰ জ্যেষ্ঠ মন্ত্ৰী তথা বিহালীৰ বিধায়ক ৰঞ্জিত দত্তই। এই উপলক্ষে আয়োজিত অনুষ্ঠানত অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্ট ৰায় উপস্থিত আছিল। প্ৰায় 70 লাখ টকাৰ ব্যয়ত নিৰ্মিত বাছ আস্থানটোৱে বৃহত্তৰ অঞ্চলটোৰ দীৰ্ঘদিনীয়া যান বাহনৰ সমস্যা দূৰ কৰিব বুলি আশা প্ৰকাশ হৈছে।
মাধৱ সংস্কৃতি নেহৰ উদ্যোগত আৰু শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহযোগত আয়োজিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱৰ কালি সামৰণি পৰে ৰাষ্ট্ৰীয় পৰ্যায়ত আয়োজিত এই মহোৎসৱত শংকৰদেৱৰ জীৱন দৰ্শন বিষয়ক আন্তৰ্জাতিক আলোচনা চক্ৰৰ লগতে বটদ্ৰৱা থান আৰু ইয়াৰ দাঁতিকাষৰীয়া 7খন ঐতিহ্যমণ্ডিত সত্ৰত একে সময়তে এই মহোৎসৱৰ বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয় সামৰণি অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী চেতন যোশী সুজিত দাস নগাঁও জিলাৰ উপায়ুক্ত কবিতা পদ্মনাভন আৰু আৰক্ষী অধীক্ষক অভিজিত গৌৰৱ উপস্থিত আছিল উল্লেখযোগ্য যে যোৱা তিনিওটা দিনত ৰাজ্য তথা দেশৰ বিভিন্ন প্ৰান্তৰ শিল্পী সাহিত্যিক কবি চিত্ৰশিল্পী আৰু গৱেষকসকলৰ উপস্থিতিত বটদ্ৰৱাত এক উখল মাখল পৰিৱেশৰ সৃষ্টি হয় ভাৰতৰ লগত বাংলাদেশৰ ভাতৃত্ববোধ সুদৃঢ় কৰাৰ লক্ষ্যৰে কালি ধুবুৰীৰ গোলকগঞ্জৰ সোণাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ প্ৰাংগণত ভাৰত বাংলাদেশ মৈত্ৰী চাইকেল ৰেলী সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় সীমান্ত সুৰক্ষা বাহিনীৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত বাহিনীটোৰ উপমহাপৰিদৰ্শক জয়চন্দ্ৰ নায়কৰ লগতে বাংলাদেশ সীমান্ত সুৰক্ষা বাহিনীৰ লেফটেনেণ্ট কৰ্ণেল জামাল হুছেইন মুখ্য অতিথি হিচাপে উপস্থিত থাকে দুয়োখন দেশৰ 13জন চাইকেল আৰোহীয়ে প্ৰতিদিনে 70-80 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি কালি গোলকগঞ্জত উপস্থিত হোৱাৰ পিছত তেওঁলোকক সম্বৰ্ধনা জনোৱা হয় স্বাস্থ্য বিভাগৰ শেহতীয়া তথ্য অনুসৰি অসমত এই পৰ্যন্ত ৩৮,১০৬ জন লোকক কোভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে আনহাতে ৰাজ্যত কোভিডৰ পৰা আৰোগ্য হৈ উঠা লোকৰ সংখ্যা 2,14,178 লৈ বৃদ্ধি পাইছে আৰোগ্যৰ হাৰ হৈছে 98.64%। ইয়াৰ বিপৰীতে মুঠ আক্ৰান্তৰ সংখ্যা 2,17,141 হৈছেগৈ কালিৰ দিনটোত ৰাজ্যখনত 5,954 গৰাকী লোকৰ নমুনা পৰীক্ষা কৰাৰ পাছত 21 গৰাকী দেহত কোভিডৰ উপস্থিতি ধৰা পৰে ইয়াৰে ভিতৰত কামৰূপ মহানগৰ জিলাত 13 গৰাকী কাছাৰত 3 গৰাকী আৰু ডিব্ৰুগড়ত 2 গৰাকী আছে ৰাজ্যখনত বিভিন্ন চিকিৎসালয়ত সম্প্ৰতি 536 গৰাকী কোভিড আক্ৰান্ত লোক চিকিৎসাধীন হৈ আছে কালিৰ দিনটোত 54 গৰাকী লোক সুস্থ হৈ উঠা চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয় ৰাজ্যখনত এই পৰ্যন্ত 1082 জন লোকৰ এই ৰোগত মৃত্যু হৈছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশত কোভিডৰ পৰা আৰোগ্য হৈ উঠা লোকৰ সংখ্যা 1,04,23,125 লৈ বৃদ্ধি পাইছে আৰোগ্যৰ হাৰ হৈছে 96.99%। ইয়াৰ বিপৰীতে মুঠ আক্ৰান্তৰ সংখ্যা 1,07,46,183 হৈছেগৈ ইয়াৰে 1,68,784 জন ৰোগী সম্প্ৰতি চিকিৎসাধীন হৈ আছে এই পৰ্যন্ত 1,54,274 জন লোকৰ এই ৰোগত মৃত্যু ঘটিছে প্ৰকৃতি আৰু পৰিৱেশ সুৰক্ষাৰ স্বাৰ্থত সমগ্ৰ দেশজুৰি সজাগতা সৃষ্টি কৰি অহা অইল ইণ্ডিয়া লিমিটেড আৰু সক্ষম চাইক্লোথন নামৰ স্বেচ্ছাসেৱী সংগঠন এটাৰ সহযোগত তেজপুৰ চাইকেলাৰ্ছে তেজপুৰৰ ঐতিহাসিক নেহৰু মৈদানৰ পৰা এটা চাইকেলৰ ৰেলী উলিয়ায় ৰেলীটোৰ ফ্লেগ অফ কৰে অসম সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱাই সেউজ সম্পদ বৃদ্ধি আৰু পৰিষ্কাৰ পৰিৱেশ সৃষ্টিৰ ক্ষেত্ৰত ৰাজ্যৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে সমদলটোৱে চহৰখনৰ বিভিন্ন পথ পৰিভ্ৰমণ কৰে বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ লোকসভাত আজিৰ দিনৰ 11 বজাত 2021-22 বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উত্থাপন কৰা বাজেট জনসাধাৰণৰ বাবে আশাব্যঞ্জক হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশা প্ৰকাশ স্বামী বিবেকানন্দই এখন জাগ্ৰত ভাৰত সৃষ্টি কৰিব বিচাৰিছিল যি ৰাজনীতি অথবা আঞ্চলিকতাবাদৰ ঊৰ্ধত আছিল বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য আজিৰে পৰা দেশৰ সকলোবোৰ চলচ্চিত্ৰ গৃহ আৰু বিনোদন কেন্দ্ৰ 100% দৰ্শকেৰে খোলাৰ অনুমতি প্ৰদান আৰু মেডাম মেফিৰ তাৎপৰ্যৰ মূল্যায়ন তথা পূৰ্বপুৰুষসকলৰ আদৰ্শেৰে ৰাজ্যখনত সমন্বয় আৰু মিলাপ্ৰীতিৰ বান্ধোন শক্তিশালী কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান
বাতৰিৰ পৰা বিদায় লোৱাৰ আগেয়ে এটা কথা মনত পেলাই দিছো কৰোনাৰ বিৰুদ্ধে যুঁজত জয়ী হ'বলৈ শাৰীৰিক দূৰত্ব বৰ্তাই ৰাখক সাবনেৰে সঘনাই হাত ধুই থাকক বা হেণ্ড স্যানিটাইজাৰ ব্যৱহাৰ কৰক আৰু সঠিকভাৱে মাস্ক পিন্ধিবলৈ নাপাহৰিব মাস্ক আপ ইণ্ডিয়া পুৱাৰ বাতৰি ইমানেই পৰৱৰ্তী বাতৰি আবেলি 4 বজাত নমস্কাৰ